নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম চৰকাৰৰ অধীনত প্ৰদান কৰা আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি অৰ্থাৎ স্কুটি প্ৰদানৰ বিষয়ে। মেট্ৰিকত 75% পোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে প্ৰতি বছৰে। ঠিক একেদৰে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত যিসকল ছাত্ৰীয়ে 60% বা তাতকৈ বেছি নম্বৰ পাইছে তেওঁলোকক স্কুটি প্ৰদান কৰে, আৰু ল'ৰাৰ ক্ষেত্ৰত যিসকল ছাত্ৰই হায়াৰ ছেকেণ্ডেৰীত 75% বা তাতকৈ বেছি নম্বৰ লাভ কৰিছে তেওঁলোকক স্কুটি প্ৰদান কৰা হয়। গতিকে প্ৰথমে আপোনালোকে এই কথাটো গম পালে। যোৱা বছৰ 30 নৱেম্বৰ তাৰিখত স্কুটিসমূহ বিতৰণ কৰা হৈছিল আৰু 29 নৱেম্বৰ তাৰিখত আনন্দৰাম বৰুৱা এৱাৰ্ড মেট্ৰিকত 75% বা তাতকৈ বেছি পোৱাসকলক প্ৰদান কৰা হৈছিল। গতিকে দুইটা অগা পিছাকৈ কৰা হৈছিল। ইয়াৰ আগতে কেবিনেট ডিচিশ্যন হৈছিল। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে 35,800 গৰাকী ছাত্ৰ ছাত্ৰীক ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান 30 নৱেম্বৰ হৈছিল 2023 চনত। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 2022 বৰ্ষৰ উচ্চতৰ মাধ্যমিকত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ অৰ্থাৎ 60% বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰা হৈছিল। আপোনালোকে স্ক্ৰীনত দেখিছে গাৰ্ল ষ্টুডেণ্ট উইথ 60% মাৰ্কছ এণ্ড বয় ষ্টুডেণ্ট উইথ 75% মাৰ্কছ টু গেট স্কুটাৰ ইন আছাম। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে। আৰু বহুতেই সুধিব বিচাৰে যে এইবাৰ কিবা নতুন সলনি হ'ব নেকি। গতিকে এই বঁটা প্ৰদান কৰাৰ আগতেই অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰে আৰু প্ৰকাশ কৰে। বহুতেই এইবাৰ ক'ব বিচাৰিছে যে এইবাৰ ল'ৰা ছোৱালী উভয় ক্ষেত্ৰতে 75% নম্বৰ হ'ব নেকি, কিন্তু এতিয়ালৈকে অফিচিয়েল কোনো ধৰণৰ তেনেকুৱা নটিফিকেশ্যন প্ৰকাশ পোৱা নাই। গতিকে যোৱা বছৰৰ নিয়মত যদি হয় আপোনালোকে নিশ্চয় গম পালে, ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰথম স্থান পোৱা হায়াৰ ছেকেণ্ডেৰীত অৰ্থাৎ 60% বা তাতকৈ বেছি পোৱা ছাত্ৰীসকল, আৰু ল'ৰাৰ ক্ষেত্ৰত ষ্টাৰ মাৰ্ক লাভ কৰা 75% বা তাতকৈ বেছি পোৱা ছাত্ৰসকলে হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব। ঠিক একেদৰে মেট্ৰিকৰ ক্ষেত্ৰতো ল'ৰা আৰু ছোৱালীৰ উভয়ৰ ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰী উভয়ৰ ক্ষেত্ৰতে 75% বা তাতকৈ বেছি নম্বৰ পোৱাসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। যোৱাবাৰ 29 নৱেম্বৰ তাৰিখত আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰা হৈছিল আৰু 30 নৱেম্বৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হৈছিল অৰ্থাৎ স্কুটিসমূহ বিতৰণ কৰা হৈছিল। গতিকে ইয়াৰ কাৰণে কেনেদৰে আবেদন কৰিব লাগিব, অনলাইন আবেদন কৰিব লাগিব নেকি? যোৱা বছৰলৈকে কিন্তু কোনো অনলাইন আবেদন হোৱা নাছিল। জিলা ভিত্তিক মেধা তালিকা প্ৰকাশ কৰে আৰু সেইমতে ডিলাৰসমূহৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ কণ্টেক্ট কৰা হয় আৰু সকলোখিনি কাম অফলাইনতেই হৈছিল। গতিকে এইবাৰ যদি কিবা নতুন সলনি হয় অসম চৰকাৰৰ দ্বাৰা নিশ্চয় নটিফিকেশ্যন প্ৰকাশ পাব আৰু কেবিনেট ডিচিশ্যন হ'ব। যোৱাবাৰ নৱেম্বৰ মাহত হৈছিল। গতিকে এই সম্পৰ্কত শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে এই দুয়োখন আঁচনিৰ বিষয়ে ক'লোঁ। গতিকে মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকল আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে জানিব বিচাৰি আছিল। দুয়োখন আঁচনিৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ আৰু এতিয়ালৈকে কোনো ধৰণৰ এই আঁচনি দুখনৰ ক্ষেত্ৰত সলনি কৰাৰ কথা ঘোষণা কৰা হোৱা নাই। গতিকে শেহতীয়া যি আপডেট অসম চৰকাৰৰ পৰা পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে নিশ্চয় আপোনালোকে বুজি পাইছে যে কোনসকল ছাত্ৰ ছাত্ৰীক হায়াৰ ছেকেণ্ডেৰীত কিমান নম্বৰ পালে ছাত্ৰীসকলে স্কুটি লাভ কৰিব আৰু ছাত্ৰসকলে কিমান নম্বৰ পালে স্কুটি লাভ কৰিব। ঠিক একেদৰে মেট্ৰিকৰ ক্ষেত্ৰত কিমান নম্বৰ পালে তেওঁলোকে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব। গতিকে ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু শেহতীয়া বা বাতৰি পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।